খুব ভাল লাগিছে ফুৰ্তিটো লাগিবই আৰু কষ্ট কৰাৰ যিটো ফল ভালো ফুৰ্তিটো লাগিছে খাব লাগিছিল না নালাগিছিল এইটো ক'ব নোৱাৰো কিন্তু পাইছো ভাল লাগিছে কোনখন কিতাপৰ কাৰণে নিৰ্বাচন মানে মই অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ খানচন কিতাপখন ট্ৰান্সলেট কৰিছিলো ট্ৰান্সলেট কৰি পেলাই মই সেই কিতাপখনত পালো খুব ভাল লাগিছে বাইদেউৰ লগতো মোৰ খুব ভাল চিনাকি আছে কাঞ্চন গ্ৰন্থখনক কেনেকৈ আপুনি চিলেক্ট কৰিলে যে এইখন বড়োত ট্ৰান্সলেট কৰিবলৈ কেনেকৈ কি কাৰণে মই এনে অসমীয়া উপন্যাস বা কিতাপ খুব পঢ়ি থাকো মানে বহুত কিতাপ আছে মই মানে ট্ৰান্সলেট কৰিব খোজো কিন্তু কৰা হোৱা নাই কিছুমানক কৰি পেলাই অলপ মানে লেট থাকি গৈছে মই খানচন কিতাপখন যেতিয়া কোকৰাঝাৰত কিবা হৈছিল কি কয় উন্মোচনটো নহয় কনফাৰেন্স নহয় বুক ফেয়াৰ হৈছিল তেতিয়া মই বহুত অসমীয়া কিতাপ কিনিছো এতিয়া পাই পেলাই মই পঢ়িছো পঢ়ি পেলাই খানচনৰ চৰিত্ৰটো ভাল লাগিছে কাঞ্চনৰ চৰিত্ৰটো ভাল লাগি পেলাই মই সেইটো বাছি ললো আৰু কাঞ্চনৰ চৰিত্ৰটো এনেকুৱা ভাল লাগিল কাঞ্চন ছোৱালীজনী গাঁৱৰ পৰা নলবাৰী তেনেকৈ লিখা আছে আৰু নলবাৰী বা বৰপেটাত এই চাইডৰ পৰা গৈ পেলাই নিজৰ ঘৰৰ কাৰণে খুব কষ্ট কৰি পেলাই মানে অৰ্থনৈতিকভাৱে ঘৰৰ মানে অৱস্থাটো ভাল কৰিবৰ কাৰণে খুব চেষ্টা কৰি পেলাই চাকৰি এটা পালে কিন্তু সেই চাকৰি পোৱাত খুব কষ্ট হ'ল আৰু তাৰপিছত চঞ্চল ছোৱালীজনী এই চঞ্চলক লৈ কিছুমানে এক্সপ্লইট কৰিল ছোৱালী হিচাপে খালি খানচনক নহয় মই ভাবো আমাৰ ছোৱালীবিলাক বা তিৰোতাবিলাকক তেনেকৈ কেতিয়াবা এক্সপ্লইট কৰা হয় মনটো দুৰ্বল পাই পেলাই খানচনকো তেনেকৈ এক্সপ্লইট কৰিছে তাৰপিছত এই ফাকলিৰ নিচিনা হৈ গৈছিল তাৰপিছত ষ্টাফৰ মানুহবিলাকো খুব থামচা কিবা কৰে আৰু বদনাম গাই থাকে তাৰপিছত লাষ্টত কি কৰো কি নকৰো ফাগলিৰ নিচিনা হৈ গৈছে কিন্তু তেতিয়া এই মানুহবিলাকে ষ্টাফৰ মানুহবিলাকে খানচনক হেল্প কৰিলে আৰু মই ভাবো কেতিয়াবা ভুল ৰাস্তাত যায় নুবুজাকৈ যায় তেনেকৈ হ'লে যে আমি যে একদম বয়কট কৰিব লাগে কোনোবা মানুহক আমাৰ ছ'চাইটিৰ ছোৱালী বা তিৰোতা মানুহক খালি তিৰোতা নহয় যিকোনো ল'ৰাই হওক বা ছোৱালীয়ে হওক তেনেকৈ যদি ভুল পথত গ'লে আমি যে একদম বয়কট কৰিব লাগে থাকে বা খালি বদনামহে গাব লাগে সেইটো কথাটো নহয় ষ্টাফৰ মানুহবিলাকে ছোৱালীজনীক হেল্প কৰিছে আৰু এইখিনি মানে সমাজৰ এইটো কিবাটো লৈ পেলাই মোৰ ভাল লাগিছে আৰু মই ট্ৰান্সলেট কৰাটো এইখিনি এই এখনেই মোৰ লিখাটো 5খন হ'ল চব শ্বৰ্ট ষ্টৰি ফাৰ্ষ্টা পাব্লিছড হ'ল আৰু এটা 2খন সাহিত্য একাডেমীয়ে মোক দিছে আৰু ট্ৰান্সলেট কৰিবলৈ হিন্দীৰ পৰা বড়োত মই পঠাই দিছো কিন্তু এতিয়াও সাহিত্য একাডেমীৰ পৰা পাব্লিছ কৰা নাই আছে আৰু এতিয়া ওলাবলৈ আছে পইট্ৰি আছে আৰু প্ৰবন্ধ আছে মেগাজিনত দিয়া তেনেকৈ কিবা আছে আৰু শ্বৰ্ট ষ্টৰি আছে প্ৰায় 4খনমান ওলাব আৰু যদি মই পাব্লিছ কৰে আৰু মই কিবা ফাউণ্ডাৰ প্ৰেছিডেণ্ট আমাৰ বড়ো উমেন ৰাইটাৰ্ছ এছ'চিয়েশ্যন 2018 22 মাৰ্চত ফাউণ্ডেশ্যন হৈছে তাৰপিছত আমাৰ ৰাইটাৰ বিলাকে মোকে প্ৰেছিডেণ্ট হিচাপে মোকে কিবা কৰিলে ময়ো কামটো কৰি আহিলোঁ আৰু দুবছৰ দুটা টাৰ্মছ মই প্ৰেছিডেণ্ট হিচাপে আছিলোঁ আগলৈ আপুনি কোন শিতানত গ্ৰন্থ লিখিব বুলি বা এনেকৈ ভাবি আছে নেকি কোনোবা কিতাপ লিখিবৰ কাৰণে কিতাপ লিখাটো মই বেছিকৈ ষ্টৰিয়েই লিখোঁ শ্বৰ্ট ষ্টৰিয়েই লিখোঁ উপন্যাস লিখিম বুলি ভাবিলেও এইটো লিখিব পৰা হোৱা নাই তাৰপিছত মই এইটো ট্ৰান্সলেশ্যনটো
আমাৰ ইয়ং জেনেৰেশ্যনৰ অসমীয়া স্ক্ৰিপ্টটো ভালকৈ পঢ়িব নাজানে, বুজিলেও বা কথা ক'ব জানিলেও বুজিলেও স্ক্ৰিপ্ট হিচাপে অলপ কষ্ট হয়। কিন্তু মই ভাবোঁ আমাৰ নেইবাৰিং হিন্দী ইংলিছ এইবিলাকতো পঢ়িব পাৰিবই, আৰু নেইবাৰিং আমাৰ যিটো ওচৰত আমাৰ যিটো লিটাৰেচাৰ সেইটো কৰিব পাৰিলে ভাল তেনেকুৱা লাগে। আৰু আমাৰ ওচৰত ভাষাটো ট্ৰেন্সলেট কৰি দিব পাৰিলে ভাল হয়, আৰু মই তেনেকুৱা ভাবোঁ। আৰু সেইকাৰণে মই অসমীয়াৰ পৰা কৰিছোঁ। এই দুখনটো হিন্দীৰ পৰা কৰিছোঁ, কিন্তু এইটো অসমীয়াৰ পৰা কৰিছোঁ।